আৰু চৰকাৰ হ'ব, চৰকাৰ কাৰ হ'ব সেইখিনি ৰাইজে নিৰ্ধাৰিত কৰে। অসমৰ ৰাইজৰ ওচৰত সেই শক্তিটো আছে যে তেওঁলোকে এটা চৰকাৰ নিযুক্ত কৰে। প্ৰথম প্ৰশ্নটোৱে হ'ল যে আমি ৰাইজক কেনেদৰে আমাৰ লগত লৈ যাম, আৰু সেয়া কাৰণে মই ভাবোঁ যে আমাৰ প্ৰত্যেক জিলাৰ ভিতৰত আমাৰ কলেজ আছে, ইউনিভাৰ্চিটি আছে, কিন্তু আমি কলেজ ইউনিভাৰ্চিটিৰ লগত লৈ আমি সেই জিলা বাবে পৰিকল্পনা নলওঁ। যিদৰে অসম চৰকাৰে IIT গুৱাহাটীৰ পৰা ইঞ্জিনিয়াৰ মাতি আনি অসমলৈ এটা বৃহত্তৰ এটা সংকল্প লয়, কেতিয়াবা পানী যোগান আঁচনিৰ ক্ষেত্ৰত, কেতিয়াবা বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত। ময়ো বিচাৰোঁ বা আমিও আশা কৰোঁ যে আমি প্ৰত্যেক জিলাৰ ভিতৰত প্ৰত্যেক অঞ্চলত যিসকল আমাৰ ইউনিভাৰ্চিটি আছে, কলেজবোৰ আছে, তেওঁলোকৰ বিভিন্ন ডিপাৰ্টমেণ্ট লগত, জিঅ'লজি ডিপাৰ্টমেণ্ট হওক বা আৰ্টছ ডিপাৰ্টমেণ্ট বা কমাৰ্চ ডিপাৰ্টমেণ্ট হওক বা ছায়েন্স ডিপাৰ্টমেণ্ট হওক, তেওঁলোকৰ ল'ৰা ছোৱালীৰ লগত লৈ আমি সেই সমষ্টি উন্নয়নৰ ক্ষেত্ৰত আমি এটা পৰিকল্পনা, এটা ব্লুপ্ৰিণ্ট এটা বনাওঁ। আৰু চৰকাৰ হ'ব, চৰকাৰ কাৰ হ'ব সেইখিনি ৰাইজে নিৰ্ধাৰিত কৰে। অসমৰ ৰাইজৰ ওচৰত সেই শক্তিটো আছে যে তেওঁলোকে এটা চৰকাৰ নিযুক্ত কৰে। প্ৰথম প্ৰশ্নটোৱে হ'ল যে আমি ৰাইজক কেনেদৰে আমাৰ লগত লৈ যাম, আৰু সেয়া কাৰণে মই ভাবোঁ যে আমাৰ প্ৰত্যেক জিলাৰ ভিতৰত আমাৰ কলেজ আছে, ইউনিভাৰ্চিটি আছে, কিন্তু আমি কলেজ ইউনিভাৰ্চিটিৰ লগত লৈ আমি সেই জিলা বাবে পৰিকল্পনা নলওঁ। যিদৰে অসম চৰকাৰে IIT গুৱাহাটীৰ পৰা ইঞ্জিনিয়াৰ মাতি আনি অসমলৈ এটা বৃহত্তৰ এটা সংকল্প লয়, কেতিয়াবা পানী যোগান আঁচনিৰ ক্ষেত্ৰত, কেতিয়াবা বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত। ময়ো বিচাৰোঁ বা আমিও আশা কৰোঁ যে আমি প্ৰত্যেক জিলাৰ ভিতৰত প্ৰত্যেক অঞ্চলত যিসকল আমাৰ ইউনিভাৰ্চিটি আছে, কলেজবোৰ আছে, তেওঁলোকৰ বিভিন্ন ডিপাৰ্টমেণ্ট লগত, জিঅ'লজি ডিপাৰ্টমেণ্ট হওক বা আৰ্টছ ডিপাৰ্টমেণ্ট বা কমাৰ্চ ডিপাৰ্টমেণ্ট হওক বা ছায়েন্স ডিপাৰ্টমেণ্ট হওক, তেওঁলোকৰ ল'ৰা ছোৱালীৰ লগত লৈ আমি সেই সমষ্টি উন্নয়নৰ ক্ষেত্ৰত আমি এটা পৰিকল্পনা, এটা ব্লুপ্ৰিণ্ট এটা বনাওঁ।